নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ থাম্বনেইল কনছে আজি গমে পাইছে যেহেতু আমাৰ আজি আসাম কমাণ্ডৰ ওপৰত আমি আলোচনা কৰিম যেহেতু আমাৰ ৰিজাল্ট আহিবলগীয়া বাকি আছে 164টা পদৰ বদলি তো নিশ্চয় আপোনালোকে এইখিনি কথা হয়তো গম পাইছে আৰু তাৰ কাৰণে বহু ল'ৰা ছোৱালী এতিয়া সপোন ৰচি আছে যে কমাণ্ডৰ ৰিজাল্ট আহিবনে নাই বা বহুত চিন্তা আছে বা বহুত ডিপ্ৰেশ্যনত আছে তেওঁলোকে হয়তো আমাৰ এতিয়া আমিও আপোনালোকৰ লগত আমি বহুতে এতিয়া ডিসকাস কৰিব গৈ আছো আমাৰ যিখিনি হয়তো আমাৰ কমাণ্ডৰ ওপৰত আমাৰ কাটক লিষ্ট যাব যেহেতু এবাৰ হাই কাটক গৈছে ফিজিকেলত আপোনালোকে নিশ্চয় গম পাইছে আৰু ইয়াৰ লাষ্ট মেৰিট লিষ্টত আপোনালোকে নিশ্চয় গম পাইছে ইয়াতো হাই কাটকে যাব ক'বলৈ গ'লে কোনো এতিয়া ক'বলৈ গ'লে কোনো 20ৰ ওপৰত 20 নাপায় আৰু কোনো ফিজিকেলতো কোনো 80 ভিতৰত 80 নাপায় কোনোবাই 71 পাইছে বা কোনোবাই আমাৰ লখিমপুৰ ডিস্ট্ৰিক্টতে 71 পোৱা ল'ৰা 2-3 জন মান আছে আমাৰ গাঁৱৰ ল'ৰা এটা আছিল আৰু মোৰ লগৰ এটা আছিল লখিমপুৰ ডিস্ট্ৰিক্টৰে আৰু যেহেতু আপোনালোকে নিশ্চয় গম পাইছে কমাণ্ডোটো অল আসামৰ এছটিৰ সমানে কাটক যাব অল আসামৰ আৰু ওবিসি অল আসামৰ একেটা কাটকে যাব আপোনালোকে নিশ্চয় এইটো গম পাইছে এইখিনি কথা আৰু বেলেগ আমি আলোচনা কৰিব দৰকাৰ নাই আৰু সকলোৱে গম পাইছে আমাৰ পোষ্টটো খুব কম আছে আৰু নতুনকৈ ভেকেন্সি আহিবনে নাই তাৰ কাৰণে এটা বহু ল'ৰা ছোৱালী হয়তো ডিপ্ৰেশ্যন পৰি আছে বা বহু ল'ৰা ছোৱালী হয়তো এতিয়া সপোনত ভাবি আছে নেক্সট ভেকেন্সি আহিলে মই দিয়ে চাম বা মোৰ কমাণ্ডো সপোন আছে মোৰ কমাণ্ডো হ'ম ঠিক তেনেকুৱা ধৰণৰ বহু ল'ৰা ছোৱালী হয়তো এতিয়া সপোন ৰচি আছে বা সপোন দেখি আছে তেওঁলোকে এতিয়া আমি আলোচনা কৰিম যে আমাৰ নতুন ভেকেন্সি কেনেকৈ আহিব বা আহিবনে নাই যেহেতু আজিৰ পৰা 3 মাহমান আগৰ এটা CM ছাৰে কৈছিলে যেতিয়া আমাৰ লাইভ ভিডিঅ'ৰ যোগেদি কৈছিলে যেতিয়া আমাৰ কমাণ্ডো 164টাৰ যেতিয়া আমাৰ কমাণ্ডোৰ ফিজিকেল টেষ্ট চলি আছিলে যেতিয়া এইটো সময়ত আমাৰ CM ছাৰে কৈছিলে আমাৰ কমাণ্ডোৰ বহুৱা পষ্ট কোনো এতিয়া বহুৱাবলৈ কোনো মানে কিবা নাই ভেকেন্সি নাই মানে কমাণ্ডো পোষ্টত তেতিয়া কৈছিলে কমাণ্ডো কোনো ধৰণৰ এটা ভেকেন্সি খালী হোৱা নাই কমাণ্ডো সব ঠিকে আছে বোলে তো এতিয়া আমাৰ 26 চনত নতুনকৈ যিখিনি হয়তো আহিবনে নাই কোনো কনফাৰ্ম হোৱা নাই আজিলৈকে তো এতিয়া আমি এতে ভাবিব লাগিব যে আমাৰ নতুনকৈ যিখিনি হয়তো বা কমাণ্ডো নাহিলেও আমাৰ ফৰেষ্ট বেটেলিয়ন আহিব APF আৰু খুব ভাল পোষ্ট আৰু আপোনালোকে নিশ্চয় গম পাইছে এইখিনি কথা আৰু জেল ৱাৰ্ডাৰ পোষ্ট আহিব আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ পোষ্ট আহিব আৰু ফৰেষ্ট গাৰ্ডো আহিব লাগে মোৰ মতে ফৰেষ্ট গাৰ্ড যোনটো 1 ষ্টাৰ হয় আৰু 12 পাছ কোৱালিফিকেশ্যন লাগে আপোনালোকে নিশ্চয় এইখিনি কথা হয়তো গম পাইছে আৰু এইটোৰ ওপৰত বহু ল'ৰা ছোৱালী হয়তো এতিয়া আমাৰ তাৰ ওপৰত এটা ভিডিঅ' লাগে বুলি কৈ আছিলে মই এইটোৱে বিচাৰিছিলোঁ আৰু এটা ল'ৰাই মোক কমেণ্ট কৰিছিলে মই কি চাকৰি কৰি আছা বুলি তো মই আছিলে জেল ৱাৰ্ডাৰ পোষ্টত মই চাকৰি কৰি আছোঁ বৰ্তমান মই লখিমপুৰ ডিস্ট্ৰিক্টত আছোঁ আৰু আমাৰ জেল ৱাৰ্ডাৰ পোষ্টটো খুব ভালে ক'বলৈ গ'লে ট্ৰেইনিং নাছিলে আমাৰ হ'লেও আমাৰ নিজৰ ডিস্ট্ৰিক্টতে আমাৰ জইন কৰিছোঁ এতিয়া আৰু ডিউটি চিউটি কম আছে আৰু ঠিকে আছে চব ঠিক ঠাক আছে আৰু এইটোৱে আছিলে আৰু বাকী আপোনালোকৰ এইখিনি কথা হয়তো গম পাইছে নতুনকৈ যিখিনি হয়তো আমাৰ এতিয়া প্ৰেক্টিছ কৰিব লাগে বা পঢ়িব লাগে এইখিনি কথা হয়তো গম পাইছে আৰু নপঢ়িলেতো ক'ত পাছ কৰিব পাৰিব হয় নহয় আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা হৈছে মোৰ লগৰ এটা আছিলে ৰানিঙত খুব ভাল আৰু এই ৰানিঙত 36 পাইছিলে আৰু ফিজিকেলত ৰানিঙত 16 পাইছিলে মানে লং জাম্পত এক্সিডেণ্টটো আহে তাৰ খুব ভাল আছিলে আৰু তাৰপাছত পঢ়াত একেবাৰে গেদা আছিলে ৰিটেনটোলৈ পাইছিলে ৰিটেনটো দিয়াৰ পাছত তাৰ বাইবাৰ কাৰণে এডমিট নাহিলে তো মনটো বেয়া লাগিলে কাৰণ ইমান দিনে ফিল্ডত ৰ'দে বৰষুণে প্ৰেক্টিছ কৰি ল'ৰাটো কষ্ট কৰিছিলে বা প্ৰেক্টিছ কৰিছিলে ৰানিঙত কালি এটা প্ৰব্লেম হ'ল পঢ়াটো বেয়া হ'ল তাৰ এইটো কাৰণে তাৰ এডমিট নাহিলে বাইবাৰ কাৰণে তো আমিও চিন্তা কৰিলোঁ আমিও অলপমান চিন্তা কৰি দিছোঁ কাৰণ ল'ৰাটো ইমান কষ্ট কৰি প্ৰেক্টিছ কৰিছিলে কালি তাৰ কমাণ্ডো অকণমান কাটক নজুৰিলে কমাণ্ডোৰ ওপৰত তাত আহিবলগীয়া কথা এটা আছিলে কালি কমাণ্ডো এতিয়া পাবনে নাই সেইটো ঠিকনা নাই এতিয়া এইটোৱে আছিলে আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই